নমস্কাৰ মই দেৱজ্যোতি ডেকা আজি উখামনি শইকীয়াৰ আন এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটোৰ নাম হৈছে এখনি নীলা চাদৰ। গাঁওখনৰ মাজেৰে বৈ আছে এখনি নীলা চাদৰ, ঠিক মাজভাগেৰে বৈ দুভাগ কৰিলে গাঁওখনক। সাত পুৰুষৰ স্মৃতিৰ স্বাক্ষৰ বহন কৰি বৈ আছে অনন্তকালৰে পৰা ছাদখনৰ দৌকাষে গঢ়ি উঠিছিল বীজ, এটি সভ্যতাৰ বিহু পূজা ঈদ বৰদিনত চাদৰখনে আনন্দত নাচিছিল, বান্ধি ৰাখিছিল সকলোকে একতাৰে। চাদৰখনৰ ভৰসাতে ধনীৰাম কায়ে ল'ৰাক অ আ ক খ শিকিবলৈ পঠাইছিল। মুকুটে ট্ৰেক্টৰ কিনিছিল, সোণগুটি চপোৱাৰ সপোন ৰচিছিল। ৰমঠ আৰু জুলেখাৰ সপোনবোৰেও হাঁহিছিল বাহ মেলি। যাৰে জহে সুখে দুখে চাদৰখনে আশ্ৰয় দিছিল, আপোন কৰিছিল সকলোকে। মোৰ ককা আজ ককাৰ লগৰীয়া আছিল চাদৰখন, একেলগে খেলিছিল, মাছ ধৰিছিল, শাওণৰ পথাৰত নামি ভুই ৰুইছিল। জীয়াই থকাৰ সম্বল চাদৰখনে সকলোৰে জীৱন বুৰঞ্জী জানিছিল। কিন্তু আজিকালি চাদৰখনৰ সেই শান্ত সমাহিত ৰূপ আৰু নাই, খঙাল হৈ পৰিল। যেনেই মন যায় তেনেই গৈছিল গাঁওবোৰৰ সেউজীয়াবোৰক। এদিন চাদৰখনৰ প্ৰিয় চিনাকি মানুহবোৰক পশু পক্ষীবোৰক পাহৰি গৈছিল, কাল ৰূপ হৈ বুকুত সাৱটি থৈছিল। খং নুঠিবই বা কিয়, জীৱশ্ৰেষ্ঠৰ অত্যাচাৰত কলা দাগ লাগিছিল চাদৰখনত। বিষাক্ত আৰ্ছেনিক ওলাইছিল, জাবৰ জোথৰ পলিথিনৰ বেগ, কল কাৰখানাৰ বিষাক্ত গেছ আৱৰ্জনাবোৰক চাদখনৰ বুকুতে নিক্ষেপ কৰিছিল। চাদৰখনৰ অপৰিসীম অযাচিত অৱদানক ধ্বংসৰ কৰাল গ্ৰাসলৈ ঠেলি দিছিল। নীলা চাদৰখনে খঙতে সমস্ত জোৰ দি জোকাৰিছিল গাটো, চপৰা চপৰাই খহি নিশ্চিন্ন হৈছিল গাঁওবোৰ, খেতিবোৰ, চাপৰিবোৰ। মথাৰিবোৰত ওলমি ৰৈছিল নিৰন্ন মানুহৰ মিছিল। বুঢ়া হ'লেও চাদৰখন অসমীয়া জাতিৰ গৌৰৱৰ প্ৰতীক আছিল। উশাহ অনিৰুদ্ধৰ প্ৰেমৰ সাক্ষী আছিল। বীৰ লাচিতে চাদৰখনৰ বুকুতে অসমৰ ইতিহাস ৰচিছিল। দুখো লাগিছিল মানুহৰ ভুলৰ বাবে হৰি নামৰ ধ্বনিৰে মুখৰ হোৱা মাজুলীৰ পলাকবাৰীকো সামৰি থৈছিল চাদৰখনে। সেই মোৰ পূৰ্বজ, তোমালোক আকৌ আহা, তোমালোকৰ আজন্ম লগৰী শান্ত বুঢ়ালৈতক জগাই তোলা, নহ'লে যে অসমীয়া জাতিৰ স্বাক্ষৰ বহনকাৰী বুঢ়ালৈত নিশেষ হৈ যাব, গমকে নাপাবা।